ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ বছৰিকা পৰীক্ষা ফাইনেলি আহি পালে কাৰণ তোমালোকৰ আৰু মাত্ৰ 2-3 দিন পিছত তোমালোকৰ বছৰিকা পৰীক্ষা গতিকে তোমালোকৰ নিশ্চয় কমন কিছুমানক লাগে বা তোমালোক কমন বুলি নহয় কনসেপ্ট ওয়াইজ আজি যদি ক্লাছটো চোৱা তেতিয়াহলে ইয়াৰ পৰা ম্যাক্সিমাম খিনি তোমালোকৰ যিমান প্ৰশ্ন আছে তাৰ ভিতৰত কমন পৰিব লগতে এনেকৈ আমি ক্লাছবিলাক কৰি যাম গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিলে সুবিধা হ'ব আৰু বহু ছাত্ৰ ছাত্ৰীয়ে মোৰ ক্লাছবিলাক চাই কমেন্ট কৰে দুজন বহু ছাত্ৰ ছাত্ৰী নহয় দুজনে কৰে আৰু আপুনি এডভাৰটাইজ কৰি থাকে ক্লাছৰ কাৰণে ছাত্ৰ ছাত্ৰীসকল কৰ্ম সকলোৱে কৰিব লাগে মোৰো এইটো কৰ্ম হয় এই কৰ্ম কৰাৰ ফলত 2 টকা মই ইনকাম কৰিবও লাগিব হয় নহয় আৰ্থিকভাৱে সকাহ পাবৰ কাৰণে কাৰণ নেট ঘৰতে মোৰ 1000 মান্থলি দিব লাগে লাইটৰ বিল থাকে তেনেকুৱা ক্ষেত্ৰত সকলোখিনি সুবিধা লাগিব হয় নহয় তাৰ বাবে মই এডভাৰটাইজ কৰিবই লাগিব ষ্টুডেন্ট নাহিলে মই তোমালোকক পঢ়াব পাৰিম নেকি তোমালোকে নিশ্চয় কোৱা গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে নাজানে তেওঁলোকে এইটো কমেন্ট কৰে তেওঁলোকেও নাজানে বাৰু ছাৰ ভাবে আৰু ছাৰ এইটো কৈ থাকে কিয় এইটো এটা তোমালোকে ভাবিব পৰা তেনেকুৱাকে তোমালোকৰ দেউতা মা দেউতাই কাম কৰে তেনেকুৱা মই এইটো কামত ব্যস্ত হৈ আছো গতিকে সেইকাৰণে অলপ পেমেন্টৰ কাৰণে পইচা লাগিব কিন্তু এইটো নহয় যে তোমালোকক পইচা লৈ কেনে মই ক্লাছ নকৰাকে আছো নি কোৱাচোন ক্লাছ নকৰাকে যোৱাবাৰ মই ক্লাছ 9ত 8ত এইবাৰ যিটো আছে ক্লাছ হৈ আছে মই ডিসেম্বৰৰ পৰা এডমিশন লৈছো 119 টকাকে লৈছো ডিসেম্বৰৰ পৰা লৈ কেনে কিমান পঢ়াইছো তোমালোকে সুধিবা মই ৰেগুলাৰ ক্লাছ কৰি আছো নোটস দি আছো পিডিএফ দি আছো গতে তোমালোককো এইবাৰৰ পৰা দিম 9ৰ পৰা তোমালোক 8ত কৰিলে আমি 6ৰ পৰা 10 লৈকে অনলাইন ক্লাছ হ'ব এই নাম্বাৰটোত মান্থলি মাত্ৰ 99 টকা চোৱাচোন তাতে 12 দিন বুলি কথা নাই সপ্তাহত 5 দিন কৈ ক্লাছ হ'ব 5-6 দিন এতিয়াতো 6 দিনে হৈ আছে হলেও মই মিনিমাম 5 দিন ধৰিছো গতিকে 5-6 দিন ক্লাছ হ'ব সপ্তাহত গতিকে মান্থলি কিমান দিন ক্লাছ হ'ব গতিকে সেই 12 দিনত লগতে তোমালোকে প্ৰতিখন সাবজেক্টৰ কাৰণে পইচা দিব নালাগে ম্যাথ সায়েন্স ফিজিক্স সায়েন্স ইংলিশ মিলি 4খন সাবজেক্ট মিলি মান্থলি মাত্ৰ 99 টকা সময়মতে কোর্স ক্লিয়ার কৰা হ'ব নোটস দিয়া হ'ব পৰীক্ষা পতা হ'ব গতিকে মোৰ কষ্ট আছে নে তোমালোকে কোৱা গতিকে কষ্টৰ মূল্যটো 99 বেছি নেকি তোমালোকে নিজে ভাবা কিমান পইচা অবগত হৈ আছে পঢ়াৰ নামত অলপ খৰচ কৰিব নোৱাৰিলে আৰু উপায় নাই গতিকে সেই যিসকল ছাত্ৰতে কমেন্ট কৰে তাৰ এডভাৰটাইজ কৰি থাকে পইচাৰ কাৰণে আপুনি কাম কৰে সেই তেনেকুৱা ছাত্ৰতে কৈছো বাৰু গতিকে মই সকলোকে কোৱা নাই বহু ছাত্ৰতে জয়েন হৈছে তাৰ বাবে ধন্যবাদ গতিকে তোমালোকে এডমিশনটো লৈ লোৱা সোনকালে লৈ লোৱা কাৰণ সিটো কেপাচিটিও থাকিব যেটো এতিয়া আমি প্ৰশ্নলৈকে আহিছো হা গতিকে গাৰ্জেন সকলেও যাতে বেয়াকে নাভাবে আমি ক্লাছ যেনেকৈ আমি এডভাৰটাইজ মাৰিছো আমি তেনেকৈ ক্লাছ কৰিম অৰ্থাৎ যেনেকৈ মই কৈ আছো তেনেকৈ ক্লাছ হ'ব আপোনালোকে চিন্তা কৰিব নালাগে আপোনাৰ ল'ৰা ছোৱালী দিব পাৰে একদম বিশ্বাসযোগ্য প্ৰতিষ্ঠান হিচাপে ল'ব পাৰে চোৱা 1 নম্বৰটো আছে -1 টু দি পাৱাৰ 5 ৰ মান কিমান হ'ব ইয়াত চোৱা তোমালোকে 1 টু দি পাৱাৰ 5 মানে হৈছে -1 আছে হয়নে আৰু ওপৰত কি আছে 5 আছে এটা -1 5 কেইটা হ'ব -1 into -1 into -1 into -1 into -1 এটা দুটা তিনিটা চাৰিটা পাঁচটা 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 1 1 গুণ 1 গতিকে কিমান হ'ব 1 হ'ব এটা কি হ'ব মাইনাস এ প্লাস প্লাস এ মাইনাস এ মাইনাস মাইনাস এ প্লাস মাইনাস এ প্লাস এ মাইনাস গতিকে কিমান হ'ব -1 হ'ব অপচন কোনটো হ'ব এটো হ'ব এটা তোমালোকক কম সময়ত কেনেকৈ কৰিবা তোমালোকে যে এইটো প্ৰশ্ন এনেকুৱা কৰি থাকাতকে অতি কম সময়ত কেনেকৈ কৰিবা তোমালোকে এটা কাম কৰিবা যদি -1 ৰ ওপৰত তোমালোকৰ কি আছে 2 আছে তেতিয়া গম পাবা এইটো +1 ঠিক আছে -1 ৰ ওপৰত যদি তোমালোকৰ 100 থাকে তেতিয়া এইটো কি হ'ব +1 নেক্সট হল -1 ৰ ওপৰত যদি তোমালোকৰ 500 থাকে বা আমি যদি চাও 101 থাকে 101 থাকে তেতিয়া এইটো কি হ'ব -1 কেনেকৈ হল চোৱা যদি -1 টো ওপৰত যদি আমাৰ কি থাকে এইটো -1 আছিল ন -1 ৰ ওপৰত যদি এইটো যদি অযুগ্ম সংখ্যা থাকে ওপৰ সংখ্যাটো অযুগ্ম থাকে তেতিয়া মাইনাসে হ'ব -1 হ'ব কাৰণ 1 যিমান পূৰণ কৰিলে 1 এ হ'ব যদি মাইনাস থাকে -1 ৰ ওপৰত যদি অযুগ্ম সংখ্যা থাকে যদি ইয়াত অযুগ্ম থাকে যদি অযুগ্ম থাকে তেতিয়া কি হ'ব যদি অযুগ্ম থাকে তেতিয়া -1 হ'ব অৰ্থাৎ আমি যদি চাও -1 ৰ পিছত অযুগ্ম সংখ্যা 3 5 7 এইবিলাক থাকিলে 1 হ'ব কি হ'ব চোৱা -1 3 আছে মানে -1 into -1 into -1 হয়নে 1 1 গুণ 1 1 1 গুণ 1
গতিকে মাইনাছে মাইনাছে প্লাছ আকৌ এফালে মাইনাছ থাকিলে প্লাছে মাইনাছে কি হ'ব মাইনাছ হ'ব গতিকে ইমানবিলাক আমাৰ জানাৰ প্ৰয়োজন নাই পৰীক্ষাত যদি আহে তোমালোকে এটা কথাই জানা যদি ইয়াত ওপৰৰ সংখ্যাটো যদি প্লাছ মাইনাছ ওপৰৰ সংখ্যাটো যদি অযুগ্ম থাকে তেতিয়াহ'লে -1 পাবা ওপৰৰ সংখ্যা যদি পজিটিভ থাকে অৰ্থাৎ প্লাছ থাকে অৰ্থাৎ মাইনাছ যদি আমি 2 থাকে তেতিয়া কি হ'ব প্লাছ হ'ব গতিকে পজিটিভ থাকিলে অৰ্থাৎ যুগ্ম সংখ্যা থাকিলে ইয়াত কি হ'ব +1 হ'ব ঠিক আছে এতিয়া যদি প্ৰশ্নটো মই এনে কৈ দিও তোমালোকে চোৱা ইয়াত যদি মই ইয়াত 4 দি দিও তেতিয়া কি হ'ব তেতিয়া হ'ব এইটো হ'ব आंसर ঠিক আছে অলপ চিয়াইটো হে গল নেকি ঠিক আছে এইটো হ'ব ইয়াৰ आंसर এইটো যদি ইয়াত 4 থাকে যদি 5 থাকিলে তেতিয়া আকৌ -1 থাকে ঠিক আছে বুজি পালা আমি যুগ্ম সংখ্যা থাকিলে কি হ'ব প্লাস হ'ব এতিয়া আমি নেক্সট এটা চাম নেক্সটটো চাম হা নেক্সটটো চাবা এটো হল 1 নম্বৰটো বহুত কনসেপ্ট ক্লিয়াৰ হ'ব লাগে বুলি মই ভাবিলো হৈছে যে যদি হোৱা নাই কমেন্ট সেকশনত জনাবা আৰু ক্লাস 9 ৰ পৰা 8 ৰ পৰা তোমালোক একদম মাৰাথন ক্লাস বিলাক হ'ব একদম কনসেপ্ট ওয়াইজ বুজি পাবা চিন্তাই কৰিব নালাগে এটা কিমান আছে -5 to the power 4 আছে কি হ'ব তোমালোকে এটাই কাম কৰা 5 কেইটা আছে 4টা আছে মাইনাস চাও +4 থাকে যদি 4 যদি থাকে এই ওপৰৰ সংখ্যাটো যদি যুগ্ম থাকে এই সংখ্যাটো কিন্তু যুগ্মতে ওলাব ইয়াত এই দুটা নহয় ঠিক আছে নিশ্চয় এইটো আৰু এইটো ভিতৰত হ'ব বুজি পালা এই মাত্ৰ কোৱাৰ নিচিনাকে -5 to the power কি আছে 4 আছে ঠিক আছে 4 আছে মানে যুগ্ম সংখ্যা গতে উত্তৰ যদি পাবা হেতু হ'ব যুগ্ম সংখ্যাই পাবা ঠিক আছে বুজি পাইছা নিশ্চয় যিসকলে পঢ়ি আছা বুজি পাইছা যিসকলে আতিগুৰি একো আজিলৈকে পঢ়ানে তোমালোক অলপ বুজিবত অসুবিধা হ'ব চাবা কি আছে যদি প্লাস থাকে তেতিয়া হ'ব এই দুটাৰ ভিতৰতে এনসাৰটো হ'ব অৰ্থাৎ প্লাস গিটা মাইনাস গিটা নহয় এটা প্লাস গিটাৰ কি হ'ব চোৱা 5 কেইটা আছে 4টা আছে 5 এটা দুটা তিনিটা 4টা আছে 5 5 গুণ 25 মাইনাসে মাইনাসে প্লাস ইনটু 5 5 গুণ 25 মাইনাসে মাইনাসে প্লাস ওটা 25 25 কিমান হ'ব 625 হ'ব অৰ্থাৎ কি হ'ব প্লাস হ'ব বুজি পাইছা ওটা প্লাস কি হ'ল গম পালা কাৰণ মাইনাসে মাইনাসে প্লাস প্লাসে মাইনাসে মাইনাস মাইনাসে মাইনাসে প্লাস তিনিটা হলি মাইনাস 4টা হলি প্লাস 5টা হলি মাইনাস 6টা হলি প্লাস ওটা কি হ'ব এই দুটা নহয় ডাইৰেক্ট গমে পাইছা তোমালোকে এই দুটা নহয় মাইনাস নহবই নোৱাৰে ওটা 125 টো নহয় ওটা কি হ'ব d2 হ'ব ইয়াৰ 625 হ'ব ইয়াৰ শুদ্ধ উত্তৰ নেক্সট চোৱা অল ইয়ালৈকে বুজি পালা আৰু এটা তোমালোকক মই আৰু এটা কনসেপ্ট ওয়াইজ বুজাই দিব চেষ্টা কৰিম এটো কিমান হ'ব তোমালোকে এটো কিমান হ'ব এটো নহয় বাৰু -7 দিম এটো কিমান হ'ব এটো মাইনাস এটো যুগ্ম আছে নহয় যেটো উত্তৰ পাবা সেটো মাইনাসত পাবা ঠিক আছে যেটো এনসার হ'ব সেটো মাইনাসত পাবা অৰ্থাৎ 2 কেইটা আছে 7টা আছে 2 এটা দুটা তিনটা চারটা পাঁচটা ছয়টা 1 2 3 4 5 6 7টা 2 দুগুণ 4 4 দুগুণ 8 8 দুগুণ 16 16 16 2 16 32 আৰু 4 32 পূৰণ 4 কিমান হ'ব 7 7 দুগুণ 8 7 7 দুগুণ 12 ওটা 128 হ'ব ওটা মাইনাস হ'ব যেটো 7 আছে কাৰণ মাইনাস আছে যদি 8 হলেতেন প্লাস হলেতেন ঠিক আছে নেক্সট আমি 3 নম্বৰ প্ৰশ্নটো চাম ওকে তোমালোকে পৰীক্ষা দি ক'ব লাগে স্যাৰ আপুনি ইয়াত দিয়াখিনি প্ৰায় আহিছে বুলি ক'ব লাগে কাৰণ যি কিটা ক্লাস কৰিম আজি বুলি নহয় আৰু একেনি ক্লাস হৈ থাকিব এই ক্লাস কিটা হৈছে ইয়াৰ পৰতো কমন পৰিব আৰু যিখিনি আমি ক্লাস কৰি থাকিম তোমালোকে ইয়াৰ পৰা কমন পৰীক্ষাত পাবা ঠিক আছে নেক্সট হৈছে 3 to the power 3 cube into 3 to the power 7 ৰ মান হ'ব ইয়াছে প্ৰথম 3 cube into 3 to the power 7 ইয়াত চোৱা এটা সূচক আছিল সূচক বিধিৰ ওপৰত তোমালোকৰ মনত থাকিলে ভাল সূচকটো কেনে কৈছিল জানে a to the power m into a to the power n গতে এটো a এটো m এটো n ইকুয়াল কিমান হ'ব a to the power m plus n কি কৈছে a to the power m into a to the power n equal to a to the power m plus n হ'ব অৰ্থাৎ আমি এই সিস্টেমত আছে না যদি a ধৰি দিও একে সংখ্যা a দুটা আৰু এই দুটা বেলেগ বেলেগ m আৰু n অত ওপৰত আছে তেতিয়া আমি কি লিখিব লাগিব a লিখিব অৰ্থাৎ এই দুটাৰ ভিতৰত এটা লিখিব লাগিব আৰু ওপৰতে কি হ'ব যোগ হ'ব 3 plus 7 গতে কি হ'ব 3 to the power 7 3 10 গতে কোনটো হ'ব ইয়াত যদি আমি চাও c টো হ'ব
শুদ্ধ উত্তৰ এতিয়া এনেকৈ যদি আহে এটো যদি এনেকৈ আহিলেতেন 3 to the power 3 divided by 3 to the power 7 তেতিয়া কি হলেতেন জানা তেতিয়া তোমালোকে লিখিব লাগিলহেতেন বা এটো যদি মই 7 দিলো এটো 3 লাগে কথা তেতিয়া কি কৰিব লাগিল হে জানে এইটো ফৰ্মুলাটো আছিল এনেকৈ ধৰণৰ a to the power m divided by a to the power n মানে হৈছে a to the power m minus n তেতিয়া মাইনাস হলেতেন অৰ্থাৎ ইহত দুটাৰ এটা লিখিব লাগিলহেতেন আৰু 7 minus 3 গতিকে কিমান হ'ব 3 to the power 7 over 3 গলে কিমান হ'ব 4 হ'ব গতিকে এইবিলাক বস্তু তোমালোকে মনত ৰাখিবা এইবিলাক সূচক আৰু এটা সূচক আছে তোমালোকৰ এনেকৈ a to the power m into a to the power n মানে কি হ'ব a to the power এটো b হ'ব হা a to the power m b to the power m মানে a divided by b to the power m এই সূচক বিলাক তোমালোকে চাবা ইয়াৰ পৰা কিন্তু প্ৰশ্ন আহে কাৰণ এইটোতো পাবা এইবিলাক সেই কাৰণে এতিয়াৰ পৰা চাই যোৱা এতিয়া তুমি পঢ়াই আছো নিজে গতিকে এইটোত এইবিলাক ফুল আছে এইবিলাকৰ পৰা প্ৰশ্ন আহে তাৰ পিছত আমি 3 নম্বৰ আমি কেই নম্বৰ পালো এটো 1 নম্বৰ পঢ়িলো 2 নম্বৰ পঢ়িলো 3 নম্বৰ পঢ়িলো হয়নে এবাৰ আমি 4 নম্বৰটো লৈ যাম ওকে প্ৰশ্ন যি কোনো আহিব পাৰে হা জাস্ট আমি যদি অভেদ বিলাক জানো বা আমি যদি যিবিলাক সূচক বিলাক জানো কথা নাই এইটো কি হ'ব এটা একদম সহজ কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা 5 আছে 5 পাঁচটা আছে কেইটা আছে পাঁচটা আছে কিন্তু 5 to the power 5 যদি আমাৰ এটো কি হ'ব 2 into 2 into 2 into 2 into 2 into এটো ইয়াত কেইটা আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা গতিকে 2 to the power 6 ঠিক আছে যেনে কৈ থাকো ইয়াত 5 আছে 7 ও থাকিব পাৰে যিয়ে নাথাকক কিয় যদি এনেকুৱাকে আহে আমি কি কৰিম 2 to the power 6 বাই 5 দি দিম 4 নম্বৰ বুজি পালা 5 নম্বৰ চোৱা এইটো ভেৰি ভেৰি ইম্পৰ্টেন্ট প্ৰশ্ন এইটো বহুত প্ৰশ্ন a to the power not মানে কিমান জানে 1 a to the power not মানে সদায় কিবা 1 ইয়াত প্ৰশ্ন এইটো এবাৰ আহিল বুলি এইটো যে আহিব তেনেকুৱা নহয় হয়নে এনেকুৱা আহিব পাৰে 100 to the power not মানে কিমান বুলি আহিব পাৰে তেতিয়া তোমালোকে 1 লিখিবা যদি এটা সংখ্যাৰ পিছত not থাকে সদায় 1 হয় তেতিয়াবা এইটো দিয়া 100 not equal to কিমান তেতিয়া তোমালোকে 1 লিখিবা 2 square into 3 square plus 5 to the power not মানে কিমান তেতিয়াও 1 হ'ব যদি not থাকে তেতিয়া সদায় 1 লিখিবা মৰব গতিকে 5 নম্বৰটো কি হ'ব c টো হ'ব শুদ্ধ উত্তৰ নেক্সট 6 নম্বৰ প্ৰশ্নলৈ যোৱা 6 নম্বৰ প্ৰশ্নলৈ আহিছো ওকে কি আছে 3m is equal to 81 হয় 81 বুলি কৈছে তেন্তে m ৰ মান কিমান গৈছে চোৱা তোমালোকে 3 to the power m লিখিলো হয়নে কিন্তু এইটো আমি 3 এই সংখ্যাটো আমি 3 কৰি ল'ব চেষ্টা কৰিম ইয়াতো 3 ওপৰত হাত দিব চেষ্টা 81 ক কৰাছো তোমালোকে 81 মানে হ'ল আমি কিহেৰে যায় 3 ৰে যায় 3 ৰে কেইবাৰ যাব 3 2 গুণ 6 2 ৰ 3 7 গুণ 21 সৰু কৰিছো আমি ভাগ কৰিছো 3 ৰে 27 ক কেইবাৰ যাব 3 9 গুণ 27 3 ৰে 9 কেইবাৰ যাব 3 3 গুণ 9 ইয়াত তোমালোকে চোৱা ভুল নেকি সৰি এইটো চোৱা 3 9 গুণ 27 3 3 গুণ 9 3 ৰে 81 27 বাৰ যাব 3 2 গুণ 6 1 ৰল 3 7 গুণ 21 তাৰ পিছত 3 ৰে 2 গুণ 3 9 গুণ 27 3 3 গুণ 3 গুণ 9 অৰ্থাৎ 3 কেইটা পালো আমি 1 2 3 4 চাৰিটা 3 পালো 81 মানে কিমান 81 মানে 3 চাৰিটা 81 মানে কি 3 1 2 3 চাৰিটা গতিকে ইয়াত কি লিখিলে আমি 3 টো ফুল 3 3 কেনসেল কৰি দিয়া ওকে ওপৰৰ গিটা লিখে m ইকুৱেল টু কিমান হ'ব 4 হ'ব m ইকুৱেল টু কিমান হ'ব 4 হ'ব ছাত্ৰছাত্ৰীসকল নেক্সট আমি লাইভ ক্লাছ লৈ আহিম ঠিক আছে লাইভ ক্লাছত তোমালোকে পাবা তোমাৰ চেনেলত জড়িত হৈ থাকিবা চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা তেতিয়া পাবা আৰু মই ইতিমধ্যে কৈ দিছো যে আমি যদিও ৰেকৰ্ডেড কৰিছো ইয়াত কোনো আমি কাট মানে এডিট কৰা নাই ডাইৰেক্ট আপলোড কৰা হয় তাতে তোমালোকে ক্লাছৰ হেৰিটো পোৱা আৰু আমাৰ লাইভ ক্লাছ হ'ব যেটো তোমালোকে ক্লাছত জনিলে লাইভ ক্লাছ হ'ব নোৱাৰটো সুধিব পাৰিবা তোমালোকে কমেন্ট কৰিবা কমেন্ট চাম উত্তৰ দিম সুধিব পাৰিবা মানে এনেকুৱা সুবিধা আছে ঠিক আছে ছাত্ৰছাত্ৰী
তোমালোকে সোনকালে ক্লাছবিলাকত জইন হৈ লোৱা যদিও পৰীক্ষা তোমালোকৰ হোৱা নাই কিন্তু ক্লাছত জইন হৈ লোৱা সোনকালে ঠিক আছে হোৱাটছএপত SMS কৰা তোমাৰ নাম ক্লাছ ডিস্ট্ৰিক্টখনৰ নাম তোমালোকে গ্ৰুপৰ ক্লাছত জইন হৈ লোৱা যদি তোমালোকৰ মা দেউতাই কথা পাতিব বিচাৰে তেওঁ পাৰিব কিন্তু আমাৰ যেতিয়া ক্লাছ হৈ থাকে সেইখিনি মোবাইল অফ কৰি থোৱা হয় গতিকে তোমালোকে SMS কৰিলে বেছি ভাল হ'ব ঠিক আছে বাই আজি হ'ব নেক্সট আমি বুজাই দিম লাগি